গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এই ভিডিঅ'ৰ জৰিয়তে আগন্তুক যি CTET এক্সাম হ'বলৈ গৈ আছে সেই সম্পৰ্কে সবিশেষ আলোচনা কৰিব বিচাৰিছোঁ। এই CTETৰ এক্সামৰ আগন্তুক নিযুক্তি প্ৰক্ৰিয়াত কি প্ৰভাৱ পৰিব সেই বিষয়ে সামগ্ৰিক বিশ্লেষণ আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক তেন্তে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। CTET এক্সাম আহি আছে। জানুৱাৰী 21 তাৰিখে নটিফিকেশ্যন মতে যদিহে এডমিট ওলায় হয়তো জানুৱাৰী 21 তাৰিখে এক্সাম অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰীৰ শেষত ৰিজাল্ট ঘোষণা কৰিব। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন চলাই আছে। এইটো এটা সুবৰ্ণ সুযোগ আহিছে। যিসকল প্ৰাৰ্থীয়ে CTET দিব বিচাৰি আছে আপোনালোকৰ কাৰণে এইটো এটা বহুত ডাঙৰ সুযোগ যে আপোনালোকে মাৰ্ক ইনক্ৰিজ কৰাৰ কাৰণে এটা সুযোগ পাইছে। গতিকে তাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই আছে আৰু চলাই থাকিব লাগিব, যিহেতু আৰু বেছিদিন নাই এক্সামৰ কাৰণে। গতিকে এডমিট খুব কমেই ভিতৰতে ওলাব। যদি CTETৰ ফালৰ পৰা এক্সামটো পিছুৱা নহয় তেতিয়াহ'লে জানুৱাৰীৰ 21 তাৰিখে এক্সামটো অনুষ্ঠিত হ'ব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে তেতিয়াহ'লে আপোনালোকৰ এক্সামৰ কাৰণে আৰু বেছি দিন নাই আৰু তাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই আছে আৰু চলাই থাকিব। আজি এমাহ ধৰি NISৰ যিটো সমস্যা চলি আছে এতিয়ালৈকে ছল্ভ হোৱা নাই আৰু বৰ্তমান সময়ত বহুলভাৱে চৰ্চিত বিষয় এইটোৱে হৈ পৰিছে যে NISৰ সমস্যাটো কি হ'ব কি নহ'ব, NISে আৰু ইন ফিউচাৰত আবেদন কৰিব পাৰিবনে নোৱাৰে নে এইবাৰে শেষ, এনেকুৱা ধৰণৰ বিভিন্ন চৰ্চাই এতিয়া অব্যাহত আছে। ক'বলৈ গ'লে বহুলভাৱে যিটো চৰ্চিত বিষয় সেইটো হৈছে NISৰ সমস্যা। মহামান্য উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান দিলে তাৰ পিছৰে পৰা এইটো বিষয়ে বিভিন্ন ধৰণে বিভিন্ন চৰ্চা অব্যাহত আছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে বহুতেই এইটোক লৈ ব্যস্ত আছে। তাৰে মাজতে একাংশই কিন্তু CTETৰ কাৰণে এক্সামৰ কাৰণে পঢ়ি আছে। গতিকে পঢ়ি থকাসকলে পঢ়ি থাকক। যদিহে কোনোবা NISৰ প্ৰাৰ্থীয়েও CTET দিব বিচাৰি আছে আপোনালোকেও তাৰে মাজতে ষ্টাডি কৰি থাকিব। হয়তো আপোনালোকৰ ভাল দিন নিশ্চয় আহিব। গতিকে যিসকল প্ৰাৰ্থীয়ে ইয়াত NIS বা ৰেগুলাৰ বা কিবা বুলি কোনো কথা নাই, যিসকল প্ৰাৰ্থীয়ে CTET দিব বিচাৰি আছে তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকক। এতিয়া কথাটো হ'ল যে আগন্তুক যি নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে দিব মানে কি শিক্ষক লেয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী, যাৰ কাৰণে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে। এতিয়া কথাটো হ'ল এই আবেদন প্ৰক্ৰিয়া ফেব্ৰুৱাৰী 2 তাৰিখে সমাপ্ত হ'ব আৰু CTETৰ ৰিজাল্ট ফেব্ৰুৱাৰী শেষলৈকে আহিব। তেনে ক্ষেত্ৰত যিসকল প্ৰাৰ্থীয়ে CTETৰ উত্তীৰ্ণ হ'ব তেওঁলোকে এই আবেদন এই মানে কি যিখিনি লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী কাৰণে বিজ্ঞাপন ওলাইছে তাত আবেদন কৰিব পাৰিব নেকি, এইটো বিষয়ে এতিয়া বহুলভাৱে চৰ্চিত হৈ আছে। যে এইটো আবেদন প্ৰক্ৰিয়াটো বহুদিনলৈকে পিছুৱাই দিলে ফেব্ৰুৱাৰী 2 তাৰিখলৈকে। তেনে ক্ষেত্ৰত বহুতে ভাবি আছে যে পাব নেকি। এতিয়া কথাটো হ'ল এই মুহূৰ্তত এইটো বিষয় কৈ দিয়াটো সম্ভৱ নহয় যে পাবনে নাপায়। যদি চৰকাৰে পৰ্টেল খুলি নিদিয়ে তেতিয়াহ'লে নাপায়, কাৰণ CTETৰ ৰিজাল্ট 21 তাৰিখলৈকে ফেব্ৰুৱাৰী 21 তাৰিখলৈ অহাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত 21 তাৰিখৰ আগতে যদি চৰকাৰে মেৰিট লিষ্টবিলাক প্ৰকাশ কৰে বা কামখিনি সম্পূৰ্ণ তেতিয়াহ'লে CTETে এইবাৰ চান্স নাপাব। যদি চৰকাৰে দেৰি কৰি থাকে তেতিয়াহ'লে কিন্তু পোৱাৰ সম্ভাৱনা থাকিব পাৰে। আমি নকওঁ যে পাব বা নাপাব। কামখিনি যদি চৰকাৰে সোনকালে কৰে তেতিয়াহ'লে CTET এইবাৰ পোৱাৰ সম্ভাৱনা কম, আৰু যদি দেৰি কৰি থাকে ফেব্ৰুৱাৰী শেষলৈকেও যায় তেতিয়াহ'লে কিন্তু পোৱাৰ সম্ভাৱনা থাকিব পাৰে। এইকাৰণে সম্পূৰ্ণৰূপে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ওপৰত বা অসম চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে কি কৰে কি নকৰে। সেইটো আমি এতিয়া সঠিককৈ কৈ দিব নোৱাৰিম, কাৰণ আমি দেখিবলৈ পাইছোঁ যে যিবিলাক হোৱাটছআপ গ্ৰুপ বা ফেচবুকতে হওক যে এইটো বিষয়ে এতিয়া চৰ্চা চলি আছে যে CTETৰ নতুনকৈ উত্তীৰ্ণ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব নেকি এই বৰ্তমান যি আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে এইটো সন্দৰ্ভত আমি এতিয়া সঠিককৈ কৈ দিব নোৱাৰিম, কিন্তু তথাপিতো আপোনালোকে ভাগি পৰিব নালাগে। নাপালেও আপোনালোকে কিন্তু নেক্সট যেতিয়া ৰিক্ৰুটমেণ্ট মানে কি আহিব তাত আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব। গতিকে এইবাৰ আপোনালোকে জোৰ
অলপকৈ হ'লেও মানে কষ্ট কৰিলে মাৰ্কটো ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা কৰক যিহেতু টেট বেচিছ হৈ গ'ল টেটৰ মাৰ্কৰ ওপৰতে বহুত বেছি ডিপেণ্ড কৰিব গতিকে টেটত আপুনি যিমানেই ভাল মাৰ্ক পাব সিমানে আপোনালোকে চাকৰিৰ কাৰণে ইলিজিবল হ'ব গতিকে তেনে ক্ষেত্ৰত আপোনালোকে এইবাৰ নাপালেও নেক্সট নিশ্চয় পাব গতিকে তেনে ক্ষেত্ৰত আপোনালোকে যদি ভাবে যে এই আমি নাপাম আমাৰ আৰু ভালদৰে পৰীক্ষা দি লাভ নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বৃহৎ ক্ষতি হ'ব গতিকে এইবাৰ নাপালেও আপোনালোকে নেক্সট আহি থকা ৰিক্ৰুটমেণ্টৰ কাৰণে আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকিব লাগিব এইটো ক্ষেত্ৰত কিন্তু চৰকাৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব যে তেওঁলোকে আকৌ পৰ্টেল খুলি দিবনে নিদিয়ে যদিহে CTETৰ ৰিজাল্ট ঘোষণা কৰাৰ আগতে কামখিনি শেষ হৈ যায় মেৰিট লিষ্ট পৰ্যন্ত ওলাই যেতিয়াহ'লে আপোনালোকে নিশ্চয় সেইটোত আবেদন কৰিবলৈ সুযোগ নাপাব আৰু যদিহে আপোনালোকৰ ৰিজাল্টৰ সময়লৈকে মেৰিট লিষ্টত কামখিনি সম্পূৰ্ণ নহয় বা নলায় তেতিয়াহ'লে কিন্তু আপোনালোকে পোৱাৰ সম্ভাৱনা থাকিব গতিকে এই মুহূৰ্তত আপোনালোকে এটা কথাই চিন্তা কৰক যিসকল প্ৰাৰ্থীয়ে CTET দিব আপোনালোকে মাৰ্ক ইনক্ৰিজ কৰাৰ কাৰণে বহুত বেছিকৈ ষ্টাডি কৰক সময় খুব কম আছে যিহেতু আজি আপোনাৰ 10 তাৰিখ হ'ল গতিকে আৰু বেছি দিন নাই 21 তাৰিখে যিহেতু এক্সাম আছে গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ হাতত আৰু বহুত বেছি সময় নাই আৰু প্ৰিপাৰেশ্যন ভালদৰে আপোনালোকে চলাই থাকক বহুত বেছি দিন সময় নাই কি ঠিক পায়ো যাব পাৰে এবাৰ তেনেকুৱা হৈছিল যে আকৌ পৰ্টেল খুলি দিছিল যদিহে কামখিনি চৰকাৰে সম্পূৰ্ণৰূপে নকৰে বা মেৰিট লিষ্ট ওলাই নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনালোকৰ পৰা সম্ভাৱনা থাকিব আমি ক'লে বা নক'লে সেইটো দিব বা নিদিব বুলি আমি ক'ব নোৱাৰোঁ আমি জাষ্ট এটা আনুমানিক ধাৰণাহে কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে এতিয়া ইয়াত হয়তো বহুতে নিগেটিভ কমেণ্ট কৰিব কিন্তু কথাবোৰ আমি ভিডিঅ'বোৰ সম্পূৰ্ণকৈ নাচাওঁ কাৰণে বহুতে নিগেটিভ কমেণ্টছবোৰ কৰে আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব তেতিয়া কথাবোৰ বুজি পাব এতিয়া আমি ভিডিঅ'টো বনালে কিছুমানে ক'ব যে আমি CTET অহাটো বিচাৰিছোঁ কোনোবাই ক'ব যে আমি CTET অহাটো বিচৰা নাই কথাটো হ'ল আমাৰ মানে কি যিটো ধাৰণা বা যিটো আনুমানিক ধাৰণা সেইটোৱে আমি কৈছোঁ বা আগে পিছে আমি যিটো দেখি আহিছিল সেইখিনিয়ে কথাখিনিয়ে কৈছোঁ গতিকে কোনে কি কয় কি নকয় সেইটো পিছৰ কথা যিসকলে CTET দিব আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন আকৌ চলাই থাকক কষ্ট কৰক আপোনালোকৰ মাৰ্ক নিশ্চয় ইনক্ৰিজ হ'ব আৰু ইয়াৰ ওপৰত আৰু কিবা ইনফৰ্মেশ্যন থাকিলে আপোনালোকক নিশ্চয় জনাম আজিলৈ সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম